আজি অসম এৰিব আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আজি অসম এৰাৰ পূৰ্বে তেওঁ অসমৰ ৰাজ্যক লৈ কেইবাটাও মন্তব্য কৰিছে তেওঁ কৈছে যে অসমৰ ৰাজ্যে মোক কেতিয়াও কষ্ট দিয়া নাই আৰু অসমৰ ৰাজ্যক মই সদায় ধন্যবাদ জনাম বুলি উল্লেখ কৰিছে জিপি সিঙে আজি তেওঁ যেটো কিছু আবেগিক হৈ পৰিছে লগতে তেওঁৰ সতীৰ্থ সকলো আবেগিক হৈ পৰিছে তেওঁৰ হৈতে কাম কৰা সকলো আৰক্ষী আজি আবেগিক হৈ পৰিছে কিয়নো আজিৰে পৰা আৰু অসমত তেওঁ যেটো কাৰ্যকাল নাথাকিব আজিৰে পৰা তেওঁ অসম এৰিব আৰু অসম এৰাৰ পূৰ্বে তেওঁ যেটো কেইবাটাও মন্তব্য কৰিছে আৰু লগতে আজি তেওঁক বিদায় প্ৰেড দিয়া হৈছে 4AP বেটেলিয়নত সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান দায়িত্ব সামৰিলে জিপি সিঙে চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত জিপি সিঙৰ বিদায় পেৰেড আৰক্ষী সঞ্চালক প্ৰধানক সমৰ্থন জনোৱা হৈছে আৰু এই সমৰ্থনৰ বাবে অনুষ্ঠিত কৰা হৈছে বিদায় পেৰেড অনুষ্ঠানত উপস্থিত হৈছে অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া বিদায় পৰত অসমবাসীক ধন্যবাদ জনাই জিপি সিঙে বিদায় পৰত অসমবাসী লোকক ধন্যবাদ জনাইছে জিপি সিঙে কেইবাটাও মন্তব্য উল্লেখ কৰিছে অসম আৰক্ষীৰ সঞ্চালক জিপি সিং আজি দায়িত্ব সামৰিলে আৰু 29 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে অসম এৰিলে জিপি সিঙে 2025ত 29 জানুৱাৰী দিনটোত আজিৰ দিনটোত অন্ত পৰিল 4 বছৰীয়া এক পৰিক্ৰমা বুধবাৰে সন্ধিয়া অসম এৰিব অৰ্থাৎ আজি সন্ধিয়া অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে আৰু তেওঁ যেটো অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব সুচাৰুৰূপে সামৰি তেওঁ গ্ৰহণ কৰিব নতুন দায়িত্ব কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে জিপি সিঙক আৰু হে আজি এক গম্ভীৰ্যপূৰ্ণ পৰিবেশত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ পেৰেড গ্ৰাউণ্ডত জিপি সিঙৰ বিদায় সভা অনুষ্ঠান কৰা হয় আৰু এই সভাত জিপি সিঙক বিদায় পেৰেডৰ সম্ভাষণ জনোৱা হৈছে ইতিমধ্যে এই সম্ভাষণ গ্ৰহণ কৰি বিদায় সঞ্চালক প্ৰধানগৰাকী আবেগিক হৈ পৰে বিদায় ভাষণত তেওঁ কেতবোৰ কথা উল্লেখ কৰিছে আবেগিক হ'ব লগা তেওঁ যেটো পৰিস্থিতি কিয়নো আবেগিক হৈছে এতিয়া তেওঁৰ কণ্ঠৰে অসমবাসী আবেগিক কণ্ঠৰে তেওঁ অসমবাসীক শ্ৰদ্ধা জনাই তেওঁ কৈছে যে আজি পেৰেডত মোক ইমান সুন্দৰ পৰিবেশ দিয়াৰ বাবে ধন্যবাদ জনাইছো অসম আৰক্ষীৰ কনিষ্ঠ তথা জ্যেষ্ঠ বিষয়াসকলকো ধন্যবাদ জ্ঞাপন জিপি সিঙৰ লগতে তেওঁ বিভিন্ন সময়ত কৰি অহা সহযোগিতাৰ বাবে পত্নী আৰু দুই কন্যাকো ধন্যবাদ জ্ঞাপন কৰে বিদায় ভাষণত জিপি সিঙে কয় মা কামাখ্যাৰ আশীষ লৈ মই আজি সন্ধিয়া অসম এৰিম অসম এৰাৰ সময়ত মোৰ পিতৃ আৰু মাতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো আৰু এই সেগতে শ্ৰদ্ধাৰে সোঁৱৰিছো পূৰ্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া তৰুণ গগৈ ভূমিধৰ বৰ্মন সৰ্বানন্দ সোণোৱালক আৰু ইয়াৰ উপৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে জিপি সিঙে তেওঁ কয় যে ডক্টৰ শৰ্মাই মোক ডিজিপি বনালে মোৰ প্ৰতি থকা তেওঁৰ আস্থাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে মঙ্গলবাৰে জিপি সিঙক ৰাতি ফোন কৰি খবৰ লোৱাৰ কথাও দোহৰাইছে জিপি সিঙে ভাষণ প্ৰসংগত জিপি সিঙে কয় যে অসমৰ ৰাজ্যে মোক কোনো দিনে কষ্ট দিয়া নাই অসমবাসীৰ মৰম মই নাপাহৰো লগতে যিহেতু সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত সাংবাদিকসকলকো ধন্যবাদ জনাইছে তেওঁ আৰু তেওঁ কৈছে যে অসমৰ সংবাদ মাধ্যমে জিপি সিঙক সমালোচনা কৰে যদিও মোক সমালোচনা কৰা নাই মই কেতিয়াও সংবাদ মাধ্যমৰ পৰা হাৰাশাস্তি পোৱা নাই আৰু এইখিনিতে যেটো এটা কথা উল্লেখ কৰিব লগা প্ৰয়োজন যে কিয়নো আজি অনুষ্ঠিত হোৱা এই বিদায় পেৰেডত উপস্থিত থাকে পৰৱৰ্তী ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ লগতে শীৰ্ষ বিষয়াসকল ইফালে জিপি সিঙৰ বিদায়ৰ আগমুহূৰ্তত তেওঁৰ বাসগৃহলৈ গৈ পৰৱৰ্তী দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জিপি সিঙৰ কাৰ্যকালৰ বিগত 4টা বছৰত অসমত অভূতপূৰ্ব শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে আৰু অপৰাধৰ হাৰ সৰ্বকালৰ নিম্নগামী স্তৰত উপনীত হোৱাৰ দিশে যেটো হৈছে আৰু এই যেটো সমগ্ৰ যি ঘটনা হৈছিল দোষীসকলে শাস্তি পাইছে এন্দৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ সন্মানীয় সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কা আন্দোলনৰ
প্ৰত্যাহ্বানমূলক তথা অন্যান্য জটিল পৰিস্থিতিৰ সময়ত তেখেতৰ নেতৃত্বত অসমৰ সমাজ ব্যৱস্থাক এক গভীৰ প্ৰভাৱ পেলাইছিল আৰু আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ লোৱাৰ মুহূৰ্তত তেখেতৰ বাসগৃহত উপস্থিত হৈ ভৱিষ্যতৰ যিটো কৰ্মময় জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই আজি অসমত প্ৰায় 34 বছৰীয়া যাত্ৰা শেষ কৰি ভাৰত চৰকাৰৰ প্ৰতিনিধিত্বত গৈ আছোঁ মই যোৱা 5 বছৰ স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰ তাৰপিছত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অসম আৰক্ষীৰ যিখিনি মোৰ ফালৰ পৰা ক'বলৈ পাইছোঁ তাৰ বাবে মই অসম আৰক্ষী অসমৰ ৰাইজ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম আৰক্ষীয়ে মোৰ লগত প্ৰত্যেক খোজত আছিলে তেখেতসকলে মোক যিমানখিনি আগবঢ়াইছে তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মই কৃতজ্ঞতা অৰ্পণ কৰিছোঁ তেখেতে আজি ৰাতিপুৱা মোৰ চৰকাৰী আৱাসত আহি মোক মাৰ্গদৰ্শন দিছে মোক প্ৰেৰণা দিছে যে আৰু মই অসমৰ কাৰণে দেশৰ কাৰণে কি কৰিব পাৰোঁ